তো ওয়েলকাম এভরিওয়ান সকলোকে আমাৰ জ্ঞান তীৰ্থ এইটো সাকসেস ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছো ভিডিঅ'টো থাম্বনেল দেখি গমে পাইছে কিহৰ ওপৰত ডিসকাশন কৰিবলৈ গৈ আছো অলপ আগতে এলপি ইউপি 4500 পদৰ ভেৰিফিকেশন লিষ্ট পাবলিশ কৰিছে প্ৰথমখন ভেৰিফিকেশন লিষ্ট আৰু সেই লিষ্টখনৰ নাম অহাখিনিটো আহিলেই নহাখিনি একদম পুৰা ভয়ত হেৰি হৈ আছে নহয় জানো আমালে বহুতে মেইল কৰিছে দুজনে ফোনো কৰি দিছে গতিকে সেকেন্ড লিষ্ট আহিব নাই বহুতে সন্দেহ খাই আছে কিয়নো ফেব্ৰুৱাৰী মাহত এপইন্টমেন্ট হ'ব সেকেন্ড লিষ্ট নিদিয়া চান্স আছে কিন্তু তেওঁলোকে স্পষ্টকৈ লিখি দিছে আপোনালোকে ভেৰিফিকেশন লিষ্টখন যেতিয়া ওয়েবসাইটৰ পৰা ডাউনলোড কৰিবলৈ গৈছে তাৰ ওপৰতে এটা নোটিছ বুলি লিখা আছে সেই নোটিছখনত স্পষ্টকৈ লিখা আছে যে 30 জানুৱাৰী তাৰিখে আপোনালোকৰ সেকেন্ড ভেৰিফিকেশন লিষ্টখন পাবলিশ কৰা হ'ব আৰু সেকেন্ড ভেৰিফিকেশন লিষ্টৰ এগেইনষ্টত আপোনালোকৰ ফেব্ৰুৱাৰী মাহৰ প্ৰথম উইকত ভেৰিফিকেশন হ'ব ষ্টাৰ্ট হ'ব গতিকে একেবাৰে চিন্তা নাই মই ডিটেইলছত কথাটো বুজাই দিছো কোচক ইয়াত কি লিখিছে It is informations of all concerns, physical document verifications of the candidates against a advertisement or against আপোনালোকৰ 4500 পোষ্টৰ কাৰণে এলপি আৰু ইউপিৰ কাৰণে 28 জানুৱাৰীৰ পৰা 6 ফেব্ৰুৱাৰীলৈকে হ'ব এতিয়া লিষ্টখন 28 জানুৱাৰীৰ পৰা আপোনালোকৰ কিমানলৈকে মৰা হৈছে 31 জানুৱাৰীলৈকে মৰা হৈছে আৰু 1 ফেব্ৰুৱাৰীৰ পৰা বাকিখিনি হ'বলৈ আছে আৰু কোট হ'ব আপোনালোকৰ গ্ৰাউণ্ড ফ্লোৰ হলত হ'ব ৰহিকা আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ইন্টাৰনেশ্যনেল গেষ্ট হাউস আৰু মৰ্নিং টাইমটো আপোনালোকক দিয়া আছে 10টাৰ পৰা 1টা বজাৰ ভিতৰত আৰু আফটাৰনুন 2টাৰ পৰা 12টা বজাৰ ভিতৰত ইয়াতে স্পষ্টকৈ লিখিছে সব দা লিষ্ট অফ দা কেণ্ডিডেটছ ফাৰ্ষ্ট ফেজ 31 জানুৱাৰীলৈকে হ'ব কল ফৰ ফিজিক্যাল ডকুমেণ্ট ভেৰিফিকেশনছ এটা ওয়েবসাইটত লিষ্টখন আছে আপোনালোকে নিজে ডাউনলোড কৰি ল'ব নেক্সট ইয়াত স্পষ্টকৈ কৈছে দা নেক্সট লিষ্ট অফ কেণ্ডিডেটছ উইল বি এভেইলেবল অন দা ৱেবছাইট 30 জানুৱাৰীৰ পৰা আপোনালোকৰ এভেইলেবল হ'ব শুকুৰবাৰে এভেইলেবল হৈ যাব সেকেন্ড লিষ্টখনত আশা কৰোঁ আপোনালোকৰ যিসকলৰ নাম নাই আহা সেকেন্ড লিষ্টখনৰ নামটো থাকিব ইয়াত নিউজ কেণ্ডিডেটসকলৰ কথা কৈছে তেওঁলোকে কিছুমান ক্ৰাইটেৰিয়া ফুলফিল কৰিব লাগিব আৰু তেওঁলোকে ইন সাৰ্ভিসৰ তেওঁলোকৰ সকলোবিলাক ডকুমেণ্ট থকা হ'ব লাগিব নেক্সট দা listed candidates are requested to self attested photocopy আপোনালোকে যিখিনি ডকুমেণ্ট লাগিব ডকুমেণ্ট কি লাগিব এটা ভিডিঅ'ত কৈ দিছিলো নহলো আমি টেলিগ্ৰামত কৈ দিছিলো গতিকে সেই ডকুমেণ্টসমূহৰ অৰিজিনেল ফটো নিয়াৰ লগতে আপোনালোকে ফটোকপি লৈ যাব জেৰক্স কৰি লৈ যাব আৰু যদি এলপিৰ কাৰণে ইউপিৰ কাৰণে দুইটাৰ কাৰণে এপ্লাই কৰিছে দুটা সেট বনাই নিব জেৰক্স নেক্সট দ্য লিষ্ট কেণ্ডিডেটছ আৰ ৰিকুৱেষ্টেড টু ব্ৰিং অল দ্য একনলেজমেণ্টছ অফ অনলাইন এপ্লিকেশ্যন আপোনালোকৰ যিটো টেটৰ এপ্লাই কৰিছিলে আৰু সেই এপ্লাই কৰা এপ্লিকেশ্যনখনো নিবলৈ কিন্তু নাপাহৰিব নেক্সট ইয়াতে কৈছে The candidate will be cancelled for it যদি কিবা আপোনালোকৰ ভুল কিবা তথ্য পায় বা হেনেকুৱা ধৰণৰ পালে আপোনাৰ কেণ্ডিডেটছ কিন্তু কেনসেল কৰা হ'ব at any stage the candidates who fails to attend and remain absent in physical document verification তেওঁলোকক ৰিজেক্ট কৰা হ'ব ডেফিনেটলি ডকুমেণ্ট ভেৰিফিকেশ্যনত যদি আপোনালোক নাযায় ডেফিনেটলি আপোনালোকক কেণ্ডিডেটছ কেনসেল কৰা হ'ব নেক্সট নাম্বাৰ সেকেন্ড অপশ্যন উইল বি গিভেন টু দোজ কেণ্ডিডেটছ হু ফেইলছ টু এপিয়াৰ এণ্ড ৰিমেইন এবসেন্ট এইবিলাক বাদ দিয়ক এতিয়া যিসকলৰ নাম আহিলে তেওঁলোকে ডকুমেণ্টসমূহ ৰেডি কৰক আপোনালোকে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰাৰহে কথা আৰু যিসকলৰ নাম নাই আহা ডেফিনেটলি আপোনালোকৰ নামটো অহাখন মেৰিট লিষ্টত ভেৰিফিকেশ্যন লিষ্টত ডেফিনেটলি আহিব বুলি আমি আশা কৰিছোঁ গতিকে ভিডিঅ'টো ইমানেই আছিলে এনেকুৱা ধৰণৰ আপডেটসমূহ সকলোকে আগত পাবলৈ ডেফিনেটলি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আহিবলগীয়া ভিডিঅ'সমূহৰ সৈতে আপোনালোক নটিফাই হৈ থাকে থেংক ইউ সো মাচ সি ইউ নেক্সট ভিডিঅ'